ডুমডুমাৰ সমীপৰ বাদলাবেটাৰ বালিঘাটত পুনৰ বন বিভাগৰ অভিযান। বালি গাড়ী চলাচল কৰা পথত জেচিবি লগাই বন বিভাগে খান্দি দিলে গাঁত। চাওক প্ৰকৃত খবৰ। বালি চিণ্ডিকেটক লৈ ডুমডুমাত এইকেইটা দিন প্ৰশাসনে যথেষ্ট কৰা যেন অনুভৱ হৈছে, কিন্তু যোৱাকালি যিটো হৈ গ'ল 4 নম্বৰ ঘাটত জেচিবি লগাই ৰাস্তা খনা যিটো কাৰ্য কৰিছে, এহাতেদি আমি প্ৰশাসনক ধন্যবাদ দিয়াৰ পিছতো অন্য হাতেদি আমি সমালোচনা কৰিবলৈ বাধ্য। যোৱাকালি যিখন জেচিবি ব্যৱহাৰ কৰা হৈছে, এতিয়া মাৰ্কেটত বজাৰত চলিছে, আলোচনা হৈছে যে সেই জেচিবিখন কাৰ পৰা লোৱা হৈছিল। 4 নম্বৰ ঘাটটোত যিজনৰ নাম আটাইতকৈ চৰ্চাত আছে, প্ৰসাদ উপাধিৰ যিজন বদমাচি বালি মাফিয়াৰ নেতৃত্বত গোটেই তাৰ পৰা বালি চুৰ কৰি আছে, তেখেতৰ পৰাই জেচিবি লৈ গোটেই তাতে ৰাস্তা খনোৱা কাৰবাৰটো কৰা হৈছে বুলি কোৱা শুনি আমি আচৰিত হৈছোঁ। আচৰিত হ'ব লাগিব, কাৰণ সেই বালিঘাটটোৰ পৰা দুটা ৰাস্তা আছে। এটা ৰাস্তা খালি দিয়া হৈছে, কিন্তু অন্য ৰাস্তাটো কিয় খালি দিয়া নহ'ল, এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ। হান্নান বুলি যিজন ৰেঞ্জাৰ আছে, এই ৰেঞ্জাৰজন আৰু প্ৰসাদ উপাধিধাৰী যিজন বদমাচি বালি মাফিয়া গুণ্ডা, এই দুইজনৰ মাজত সাংঘাতিক এটা মিল আছে। তেওঁলোকৰ ইকনমিকেলি তেওঁলোকৰ পাৰ্চেণ্টেজৰ কথা বতৰাবিলাক খুব ধুনীয়াকৈ মিলা মিছা আছে, যাৰ কাৰণে 2 নম্বৰ ৰাস্তাটো খান্দি দিয়া নহ'ল বুলি চৰ্চা চলিছে। এতিয়া কথাটো হৈছে, তাত 14খনকৈ নাও আছিল। 14খন নাৱৰ এখন নাও কিয় জব্দ কৰিবৰ কাৰণে সাহস নকৰিলে? এখন নাও কিয় কুঠাৰ মাৰি ভাঙি দিবৰ কাৰণে সাহস নকৰিলে বন বিভাগে? যদিহে তেওঁলোক প্ৰসাদৰ লগত কোনো অংক নাই, প্ৰসাদৰ লগত কোনো ধৰণৰ কমিশ্যন নাই, তেতিয়াহ'লে গোটেই বালি চুৰৰ সৈতে যদি ৰেঞ্জ অফিচাৰৰ ডুমডুমা বন বিভাগৰ কোনো যদি সম্পৰ্কই নাই, তেতিয়াহ'লে কিয় এখনো বালি উঠোৱা যিকেইখন 14খনকৈ তাতে নাও আছে, এখনো ধৰিবৰ কাৰণে সাহস নকৰিলে? কাৰণ গোটেই কাৰবাৰটোত হান্নানৰ যদি ফোন টেপিং কৰা যায়, দেখিব যে হান্নানৰ ফোন প্ৰথমতে প্ৰসাদলৈকে গৈছে, প্ৰসাদক ৰিকুৱেষ্ট কৰিছে যে আপুনি কিবা এটা কৰক, উপায় নাই, কমপ্লেইন কৰিছে। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ফিলবাৰী আঞ্চলিক সমিতিয়ে কমপ্লেইন মাৰিছে তাতে, তাৰ ভিত্তিত তেওঁলোকে তাতে উচ্ছেদ কৰিছে। তো এতিয়া কথাটো হৈছে, প্ৰসাদৰ ওপৰত ইমান মৰম কিয়? আমাৰ প্ৰশ্নটো এইটো। যদি হান্নানৰ প্ৰসাদৰ সৈতে কোনো সম্পৰ্ক নাই, তাৰোপৰি আমাৰ দাবী যে বনাঞ্চলৰ ভিতৰত যেতিয়াই বন বিভাগে কোনোবা লোকে খৰি বিচাৰি যায়, কোনোবা লোকে গৰু বিচাৰি যায়, কোনোবা লোকে তাতে পাত বিচাৰি যায়, শাক বিচাৰি যায়, তেতিয়াহ'লে সেইবিলাকৰ ওপৰত কেতিয়াবা ভৰিৰ কাষেদি, কাণৰ কাষেদি বন্দুকৰ গুলি ফুটাই দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। এই ঘটনাবিলাক ঘটিছে বন বিভাগে, কিন্তু এই বন মাফিয়াজনৰ ওপৰত তেনেধৰণৰ কিয় একশ্যন নলয়? প্ৰসাদ বুলি উপাধিধাৰী যিজন বালি মাফিয়া আছে, এই মাফিয়াজনৰ ভৰিৰ কাষেদি গুলি এটা ফুটাই দিবৰ কাৰণে কিয় সাহস নকৰে? ডুমডুমা বন যি অফিচ আছে, ৰেঞ্জ অফিচ আছে, এই ৰেঞ্জ অফিচৰ অস্ত্ৰবিলাক দেখোন উৱলি যাব, মামৰে ধৰিব। এইখিনি সুযোগ যে তেওঁলোকে বন বিভাগে যে বালি মাফিয়াৰ সৈতে যে সম্পৰ্ক নাই কোনো ধৰণৰ, আৰু গোটেই কাৰবাৰটোত যে তেওঁলোক নিকা স্বচ্ছ, এই কথা বতৰাবিলাক হ'ব লাগে। সমান্তৰালভাৱে ডুমডুমাত যিমানকেইটা ইলিগেল বালিঘাট আছে, প্ৰতিটো বালিঘাটৰ এগেইনষ্টত কিয় তেওঁলোকৰ কাম কাজবিলাক আগবঢ়াই নিয়া নাই? কেৱল মাত্ৰ 3 নম্বৰ 4 নম্বৰ ঘাটেইতো নাই। 3 নম্বৰ ঘাটত ঠিক আছে, লিগেল, তাত টিপি বদমাচি হৈছে, তাৰ গাড়ী ধৰিছে, গোটেই কথা বতৰাবিলাক ৱেলকাম, আদৰণীয়। সমান্তৰালভাৱে তাৰ 5 নম্বৰ ঘাট, 6 নম্বৰ ঘাট, 1 নম্বৰ ঘাট, 2 নম্বৰ ঘাট, এই ঘাটবিলাকৰ ওপৰত কিয় একশ্যন নলয়? ডুমডুমাৰ ওচৰতে যে নতুনকৈ ঘাট এটা যে চৰকাৰীকৰণ হ'বলৈ গৈ আছে, এই ঘাটৰ ওপৰত তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? গোটেই কাৰবাৰটোত যদি বন বিভাগে বালি মাফিয়াৰ পৰা কমিশ্যনৰ অংক নাপায়, তেতিয়াহ'লে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। যদি বালি মাফিয়াৰ পৰা অংক পায়, কমিশ্যন পায়, তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ নকৰে। তাৰোপৰিও দ্বিতীয় কথাটো হৈছে, আপোনালোকে জানে যে আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই কাৰবাৰটো ঘূৰ বিৰোধিতা কৰোঁ। সমান্তৰালভাৱে অন্য সংগঠনে তাত মাত পাতিব আমাৰ বিশ্বাস আছে, কাৰণ বালি মাফিয়াৰ পৰা অন্য সংগঠনবিলাকে কমিশ্যন পায় বুলি আমি বিশ্বাস নকৰোঁ। তাত যিবিলাক জাতীয় সংগঠন আছে, জনগোষ্ঠীয় সংগঠন আছে, এই সংগঠনবিলাকো সাংঘাতিক ধৰণে বালি মাফিয়া বা 2 নম্বৰী বালি ব্যৱসায়টো অপ'জ কৰে। তাত লাগিলে সেইটো যিমানেই ডাঙৰ সংগঠন নহওক, ডুমডুমা অঞ্চলৰ কালিপক্ষী প্ৰতিষ্ঠা দিৱস পাতি যোৱা সংগঠনটোৱেও, কালিপক্ষী অন্যান্য কিবাকিবি অনুষ্ঠান পাতি যোৱা ডুমডুমা অঞ্চলৰ সংগঠনবিলাকেও এই বালি ব্যৱসায়, 2 নম্বৰী ব্যৱসায় কৰা কাণ্ডটো ঘূৰ বিৰোধিতা কৰে। তেওঁলোকে এইবিলাকৰ ক্ষেত্ৰত বিৰোধিতা কৰিব, এই কথাখিনি আমাৰ বিশ্বাস আছে। সেয়েহে ডুমডুমা বন সংমণ্ডলে, ডুমডুমা ৰেঞ্জ অফিচে বালি মাফিয়াৰ এগেইনষ্টত একদম টাউনডপ কৰিব লাগে, একদম টাউনডপ লীলা কৰি চাফাই কৰিব লাগে। আৰু লিগেলি যিটো ঘাট চলি আছে, যিকেইটা ঘাটৰ পৰা চৰকাৰে টকা পায়, একদম যিটো তেওঁলোকে ৰাজহ ঘৰলৈকে যায়, সেই ঘাটকেইটাক বাদ দি বাকী আটাইকেইটা ঘাটৰ ওপৰত আৰু বিশেষকৈ প্ৰসাদৰ ওপৰত একদম আক্ৰমণ কৰিব লাগে আইনীভাৱে। এই কথাটো আমি ছাত্ৰ মুক্তি কৃষক মুক্তিৰ ফালৰ পৰা দাবী উত্থাপন কৰিলোঁ। ডুমডুমাৰ বাটলাবাটাৰ নৈ কিনাৰৰ 4 নম্বৰ ঘাটত
ডুমডুমা বন সংমণ্ডলে গৈ তাত কিন্তু যিসমূহ বালি গাড়ী আচলতে যাতায়াত কৰে সেই যাতায়াতৰ পথত কিন্তু জেচিবি লগাই বৃহৎ বৃহৎ ডাঙৰ গাঁত খান্দি দিয়া আমি দেখিবলৈ পাইছো। এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে সেই গাঁতটো এজন জনৈক প্ৰসাদ উপাধিৰ কিন্তু ব্যক্তিয়ে আচলতে কোনো ধৰণৰ অবৈধভাৱে কৰ ফাঁকি কৰি কিন্তু সেই গাঁতটো আচলতে বিগত বহু বছৰৰ পৰা চলাই আহিছে। এতিয়া প্ৰশ্নটো হৈছে যে আজি অৰ্থাৎ বন সংমণ্ডলৰ আজি কিয় তেওঁলোকৰ চকু মেলি যে আজি তেওঁলোকে গৈ বৃহৎ বৃহৎ গাঁত খান্দি দিলে, আৰু বিগত দিনসমূহত অবৈধভাৱে চলি থকা গাঁতটোৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, সেয়া কিন্তু এক ৰহস্যজনক বিষয়। আৰু আমি ক'ব বিচাৰিছো যে এতিয়া ডুমডুমা বন সংমণ্ডলে বিভিন্ন সময়ত যিসমূহ কাঠ মাফিয়াসকলৰ ওপৰত কিন্তু তেওঁলোকে ব্লেংক ফায়াৰ কৰি তেওঁলোকৰ সাহসিকতা দেখায়, কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে সেই প্ৰসাদ উপাধি জনৈক প্ৰসাদ উপাধি বালি মাফিয়াজনৰ ঘাটত গৈ আচলতে এই বন সংমণ্ডলৰ আচলতে বিষয়াই ব্লেংক ফায়াৰ কৰিব পাৰিবনে, তাত কিন্তু আমাৰ প্ৰশ্ন আছে। আমি তেওঁলোকক ক'ব বিচাৰিছো যে কেৱল মাত্ৰ আপোনালোকে নিজৰ অফিচত থাকি তেওঁলোকৰ মানুহ নাই বুলি ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহব। যিসমূহ অবৈধভাৱে ডুমডুমা অঞ্চলত আচলতে কৰ ফাঁকি কৰি তেওঁলোকে ঘাটসমূহ চলাই আছে সেইবিলাকৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আমি মনে ভাবো যে ডুমডুমা বন সংমণ্ডলে আচলতে তেওঁলোকে কিবা অংকৰ ভাগ পায় নেকি, সেয়া কিন্তু আমাৰ মনত আচলতে ৰহস্যৰ আৱৰ্তত আছে। গতিকে আমি এটা কথা স্পষ্টকে বিল আছে তেনে অসমে কৈ দিব বিচাৰিছো, অতি শীঘ্ৰে এই যিসমূহ অবৈধভাৱে বালিঘাটসমূহ আচলতে চলাই আছে অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিজন জনৈক বালি মাফিয়াৰ জনৈক প্ৰসাদ উপাধিৰ যোনজন বালি মাফিয়াৰ নাম উত্থাপন হৈছে, অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰি কিন্তু আচলতে সোধ পোছ তদন্তৰ আওতালৈ আনিব লাগে বুলি আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছো। ধন্যবাদ। জয়।